দেওবাৰে সন্ধিয়া হোৱা মুষলধাৰ বৰষুণৰ পাছতেই আজি খানাপাৰাত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে আৰু এতিয়াও খানাপাৰাত আবদ্ধ হৈ আছে শ শ যান-বাহন। আপোনালোকে দেখিছে মোৰ পাছফালে যে উজনিৰ পৰা গুৱাহাটী অভিমুখে অহা যিসমূহ যান-বাহন আছে সেই যান-বাহনসমূহ এতিয়াও ভালদৰে আগবাঢ়িব পৰা নাই। অকণমান যদি আগবাঢ়িছে কিন্তু আকৌ এঘণ্টাতকৈ অধিক সময় তেওঁলোকে বাহনসমূহ ৰখি থাকিবলগীয়া হৈছে, কিয়নো দেওবাৰে অহা যি মুষলধাৰ বৰষুণ সেই বৰষুণৰ পাছতেই খানাপাৰাৰ যোৰাবাটৰ কেইবাস্থানো ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল। সমান্তৰালভাৱে পানী উপচি পৰিছিল পাহাৰৰ পৰা নামি অহা, মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা পানীৰে উপচি পৰাৰ ফলত যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছিল আৰু তাৰপিছতেই এতিয়া এই ধৰণে এটা বৃহৎ যান-জঁটৰ সৃষ্টি হৈছে। উজনি অসমৰ পৰা বা মধ্য অসমৰ পৰা অহা যিসমূহ যান-বাহন আছে সেই যান-বাহনসমূহ যাব পৰা নাই। একে পৰিৱেশ দেখিবলৈ পোৱা গৈছে গুৱাহাটীৰ দিশৰ পৰা যিসমূহ যান-বাহন খানাপাৰাৰ দিশে বা সোণাপুৰৰ দিশে আহিছিল বা উজনি অসমৰ দিশে যাবলগীয়া যিসমূহ যান-বাহন আছিলে সেই যান-বাহনসমূহো সিটোফাৰে অৰ্থাৎ গুৱাহাটীৰ দিশে আবদ্ধ হৈ থাকিবলগীয়া হৈছে। এটা অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে। বহু ৰোগী গুৱাহাটীলৈ অহা চিকিৎসা কৰিবৰ কাৰণে অহা বহু ৰোগী বাহনতে আবদ্ধ হৈ আছে। কিছু সময়ৰ পূৰ্বে আমি পাইছিলোঁ যে এগৰাকী কৰ্কট ৰোগত আক্ৰান্ত ব্যক্তি তেওঁ গুৱাহাটীলৈ ডক্টৰৰ এপইণ্টমেণ্ট লৈ থোৱা আছিল, কিন্তু সময়মতে তেওঁ গৈ যাব নোৱাৰিলে বা নিৰ্ধাৰিত সময়মতে যোৱাত তেওঁৰ যথেষ্ট পলম হ'ব। কাৰণ এতিয়াও খানাপাৰাৰ বা এই যোৰাবাটৰ এই সমগ্ৰ অঞ্চলটোত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে। শ শ গাড়ী আবদ্ধ হৈ আছে। আমি অকণমান আগলৈ যাম, বহু বাহন যাব পৰা নাই যিহেতু নিশা পানীৰ যি ঢল আছিল সেই পানীৰ ঢল নিশাও আহিছিলে। সৰু সৰু যান-বাহন গুৱাহাটীলৈ অহা যিসমূহ প্ৰত্যেক দিনে গুৱাহাটীলৈ আহে সেই যান-বাহনসমূহো আবদ্ধ হৈ পৰিছে। গতিকে এই মুহূৰ্তত যদি কোনোবাই গুৱাহাটীলৈ আহিম বুলি ভাবিছে তেনেহ'লে কিন্তু এবাৰ চিন্তা কৰক, কাৰণ যান-বাহনসমূহ গুৱাহাটীলৈ প্ৰৱেশৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। বাহনসমূহ যাব পৰা নাই আৰু 10 মাইলত যি ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল CRPFৰ 2 নং গেটৰ ওচৰত, সেই ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাৰ পাছত এতিয়াও সেই পথছোৱা মুকলি কৰিব পৰা নাই, যাৰ ফলস্বৰূপে গুৱাহাটীৰ দিশৰ পৰা অহা বাহনসমূহ সম্পূৰ্ণৰূপে বন্ধ হৈ আবদ্ধ হৈ পৰিছে আৰু শ্বিলঙলৈ যাবলগীয়া যিসমূহ বাহন সেই বাহনসমূহে যোৰাবাটৰ পৰা লেফ্ট ছাইডেৰে শ্বিলঙলৈ গৈছে, কিন্তু বাকী সকলো বাহন ইতিমধ্যে বন্ধ হৈ পৰিছে, আবদ্ধ হৈ পৰিছে আৰু এতিয়াও যাব পৰা নাই। আচলতে আৰক্ষী লাগিছে, আৰক্ষী আৰু CRPFৰ যিসকল জোৱান আছে তেওঁলোকে যি স্থানত ভূমিস্খলন হৈছে সেই ভূমিস্খলনৰ ঠাইত মাটিখিনি আঁতৰ কৰাৰ কাৰণে চেষ্টা চলাই আছে, কিন্তু এতিয়াও সেয়া সম্ভৱ হৈ উঠা নাই, কাৰণ বহু সময় ধৰি আবদ্ধ হৈ থাকিবলগীয়া হৈছে। কাৰণ যোৱাৰ কোনো নামগতি দেখিবলৈ পোৱা যোৱা নাই, যিহেতু আগত যথেষ্ট ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে আৰু কিমান সময় লাগে ঠিক নাই। ক'ৰ পৰা আহিছে দাদা? আমি আহিছোঁ মৰিগাঁৱৰ পৰা। মৰিগাঁৱৰ পৰা? হয়। আগত কিন্তু যথেষ্ট যাম, কিমান সময় হ'ল আপোনালোক ৰখি থকা? আমিতো 20-25 মিনিটমান হ'ল নেকি। আগত সাংঘাতিক যাম, ভূমিস্খলন হৈছে, এতিয়া যাব পাৰিব নে নাই কোনো সম্ভাৱনা নাই? তাকে আমিতো এনেই খবৰবিলাক দেখি আছোঁ ছ'চিয়েল মিডিয়াত। কিবা কামত আহিছিলে? কামত মানে আমাৰ অফিচেই আমি ডেইলি অহা যোৱা ৰেগুলাৰ। আজি অফিচ দেৰি হ'ল? দেৰি হ'ল মানে আৰু কি ক'ম আৰু কিমান দেৰি হয়। প্ৰত্যেকবাৰে আচলতে বানপানী হোৱাৰ লগে লগে এই অৱস্থাটো 6 ঘণ্টা 7 ঘণ্টালৈকে কেতিয়াবা ৰাতি ফচিব লগা হয়। এইটো কি ক'ব আৰু, চৰকাৰে কাণসাৰো নিদিয়ে। আমাৰ পাব্লিকৰ কিমান হাৰেছমেণ্ট হৈ আছে। ঠিক আছে, ধন্যবাদ জনাইছোঁ। এগৰাকী মৰিগাঁৱৰ পৰা আহিছে, গুৱাহাটীত তেওঁ চাকৰি কৰে আৰু এই ধৰণে মৰিগাঁৱৰ পৰা বা নগাঁৱৰ পৰা বহু লোক আহে চাকৰি কৰে তেওঁলোকে, আৰু তেওঁলোকে নিজৰ কৰ্মক্ষেত্ৰলৈ যোৱাৰ সময়ত এই ধৰণে আবদ্ধ হ'বলগীয়া হৈছে। প্ৰায় 20-25 মিনিট সময় আবদ্ধ হৈছে, যাৰ বাবে খানাপাৰাত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে আৰু প্ৰয়োজনতকৈ অধিক সময় পলম হোৱাৰ বাবে বহুতে হয়তো আজি কাৰ্যালয়ত সময়মতে গৈ উপস্থিত নহ'ব। এই পৰিৱেশ আজি যোৰাবাটৰ ইটো দিশে যদি যায় শ্বিলঙলৈ যাব পাৰিব। শ্বিলঙৰ যোৱা যিসমূহ গাড়ী আছে শ্বিলঙলৈ কোনোবা যাব বিচাৰিলে যাব পাৰিব, কিন্তু গুৱাহাটীলৈ যদি যাব বিচাৰে তেনেহ'লে কিন্তু আপুনি এবাৰ চিন্তা কৰক, কাৰণ আপুনি বহু সময় অপব্যয় কৰিব লাগিব, অপচয় হ'ব আৰু আপুনি গাড়ীখন লৈ গুৱাহাটীত প্ৰৱেশ কৰিবলৈ কিমান সময় লাগিব সেয়া আপুনি নিজেও গম নাপাব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।